আমি গৰুৰ মাংস খোৱা বাদ দিম, আমি গৰুৰ মাংসই নাখাওঁ, কিন্তু আপোনালোকে গৰুৰ মাংস খোৱা কৰক। যে তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে গৰুৰ দালালি খাৱাতকে গৰুৰ মাংস খোৱা কৰক। হত্যা কৰি পেলালে 8 গৰাকী গৰুৰ পোৱালি। এই বজৰং দলৰ উদন্ত কেইজনমান নেতাই গো ৰক্ষাৰ নাম লৈ তেওঁলোকে কি কৰে, দিনত গৌমাতাৰ জয় ধ্বনি দিয়ে আৰু ৰাতি হলে গৌমাতাৰ গৰুৰ গাড়ীৰ পৰা দালালি খাই কিবা এটা পাচিং শব্দ ব্যৱহাৰ কৰে। মানে পাচিং, আজি কাৰ পাচিং আছে, আজি অমুকৰ পাচিং আছে, নলবাৰীত অমুকৰ পাচিং, হাজত অমুকৰ পাচিং, মানে যেন সিহঁতক মানে সিহঁতে যেন আৰক্ষীয়ে যেন প্ৰশাসনে যেন সিহঁতে কি কৰে, এই গৰুবোৰ বজাৰৰ পৰা কিনি লৈ আহে, তাত বৈধ ৰিচিপ্ট কিছুমান থাকে। চৰকাৰী টেক্স দি গৰুবোৰ লৈ অনাৰ পিছত তেওঁলোকে ৰাজপথত আগভেটি ধৰে। ধৰাৰ পিছত কি কৰে, ৰিচিপ্টখিনি আগতে হাত কৰি লয়, কাঢ়ি লয় ৰিচিপ্টখিনি কাঢ়ি লোৱাৰ পিছত তেওঁলোকৰ গাড়ীখন থানালৈকে লৈ যায়। থানাত তেওঁলোকে ৰিচিপ্ট দেখুৱাব নোৱাৰে। তাৰপিছত তেওঁলোকৰে কোনোবা এজন সদস্যই চোৰাং গৰু কঢ়িয়াই অনা বুলি ড্ৰাইভাৰ হেণ্ডিমেনকে আদি কৰি মালিক পক্ষকে এনেকুৱাকে এখন এজাহাৰ দিয়ে, তেওঁলোকে জেললৈ যাব লগা। প্ৰথম কথা হৈছে, এই যিটো হিন্দুত্ববাদী সংগঠনে গৌমাতা ৰক্ষাৰ যিটো শ্লোগান দিয়ে আৰু লগতে জয় শ্ৰীৰাম যিটো ধ্বনি দিয়ে, আচলতে ৰামৰ নাম লৈ তেখেতৰ দৰে মহান মানে ভগৱানক মানে অপমান কৰি আছে, চৰম অপমান। কেনেদৰে তেওঁলোকে গৌৰক্ষাৰ নাম লৈ তেওঁলোকে কি কৰে, দিনত গৌমাতাৰ জয় ধ্বনি দিয়ে আৰু ৰাতি হলে গৌমাতাৰ গৰুৰ গাড়ীৰ পৰা দালালি খাই অসমৰ কিছুমান বজৰং দলৰ নেতাৰ লগতে কিছুমান হিন্দুত্ববাদী সংগঠনৰ কিছুমান নেতাই। এতিয়া কথাটো আহো যে সিহঁতে কেনেকে খায়, সিহঁতে কি কৰে জানানে, কিবা এটা পাচিং শব্দ ব্যৱহাৰ কৰে। মানে পাচিং, আজি কাৰ পাচিং আছে, আজি অমুকৰ পাচিং আছে, নলবাৰীত অমুকৰ পাচিং, হাজত অমুকৰ পাচিং, মানে যেন সিহঁতক মানে সিহঁতে যেন আৰক্ষীয়ে যেন প্ৰশাসনে যেন সিহঁতে কি কৰে, এই গৰুবোৰ বজাৰৰ পৰা কিনি লৈ আহে, তাত বৈধ ৰিচিপ্ট কিছুমান থাকে। চৰকাৰী টেক্স দি গৰুবোৰ লৈ অনাৰ পিছত তেওঁলোকে ৰাজপথত আগভেটি ধৰে। ধৰাৰ পিছত কি কৰে, ৰিচিপ্টখিনি আগতে হাত কৰি লয়, কাঢ়ি লয় ৰিচিপ্টখিনি কাঢ়ি লোৱাৰ পিছত তেওঁলোকৰ গাড়ীখন থানালৈকে লৈ যায়। থানাত তেওঁলোকে ৰিচিপ্ট দেখুৱাব নোৱাৰে। তাৰপিছত তেওঁলোকৰে কোনোবা এজন সদস্যই চোৰাং গৰু কঢ়িয়াই অনা বুলি ড্ৰাইভাৰ হেণ্ডিমেনকে আদি কৰি মালিক পক্ষকে এনেকুৱাকে এখন এজাহাৰ দিয়ে, তেওঁলোকে জেললৈ যাব লগা হয়। তেওঁলোকে বেচেৰা হাতে গৰুৰ ব্যৱসায় কৰে, চৰকাৰে যিহেতুকে গৰুৰ বজাৰ দিছে, তেওঁলোকে গৰুৰ ব্যৱসায় কৰাটো সত্য, কিন্তু আমি নিবিচাৰো যে চোৰাং গৰু আনক সৰবৰাহ কৰক। আৰক্ষী প্ৰশাসনে যদি চোৰাং গৰু হয়, আৰক্ষী প্ৰশাসনে এইটো বিহিত ব্যৱস্থা লওক। কিন্তু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষককে ধৰি নলবাৰী আৰক্ষী অধীক্ষক মহোদয়লৈ বিনম্ৰভাৱে অনুৰোধ, এই যিবোৰ উদন্ত হিন্দুত্ববাদী সংগঠনৰ নেতাই একোখন গাড়ীৰ লগত প্ৰায় 6,000ৰ পৰা 10,000 টকাকে ষ্টপেজে পইচা লোৱাৰো উদাহৰণ আছে। হয়, কাৰণ যেতিয়া আমাৰ ওচৰত যেতিয়া জামিনৰ কাৰণে আহে, সকলো কথা সদৰি কৰি কেনে লয় যে সিহঁতৰ যদি 3-4টা গ্ৰুপ থাকে, যদি এটা গ্ৰুপত পইচা দিয়া যায়, আকৌ যদি আন এটা গ্ৰুপে যদি পইচা নাপায়, সেই গ্ৰুপটোৱে আকৌ গাড়ীখন থানাত ধৰি দিয়ে। তাৰ মানে জড়িত নেকি এই চক্ৰটো? এতিয়া চাওক, এতিয়া যিহেতুকে প্ৰত্যেক ঠাইতে আৰক্ষী থাকে, গতিকে আৰক্ষী থকাৰ পিছতো ৰাতি তেওঁলোকে কেনেদৰে মানে পাৰে, এইটো সম্ভৱ কেনেকে হয়? মই আগতেও কৈ আহিছো আৰু এতিয়া প্ৰমাণ হল যে তেওঁলোকে গো ৰক্ষাৰ নামত গো মাতাক পূজন কৰে, কিন্তু যোৱাৰ 2 দিন আগত 8 গৰাকী গৰুৰ পোৱালি মাৰি পেলালে, হত্যা কৰি পেলালে 8 গৰাকী গৰুৰ পোৱালি। এই বজৰং দলৰ উদন্ত কেইজনমান নেতাই, সকলোৱে নহয় কিন্তু কেইজনমান উদন্ত নেতাই 8 গৰাকীকৈ গৰুৰ পোৱালি মাৰি পেলালে। বিহাৰৰ পৰা বৈধভাৱে কোনোবাই তাত হয়তো গাখীৰৰ কাৰণে হওক বা পোহাৰ কাৰণে হওক লৈ আহি আছিল, সেইটোৱে কথা, অনৈতিক কাম কৰি আছে। আৰু 2 নম্বৰ কথা, এই যিটো বিহাৰৰ পৰা যিটো গাড়ী বাৰম্বাৰ ব্যৱসায়ী কেইজনে কৈছে যে আমি কোকৰাঝাৰৰ SP অফিচত আমি জনাইছো, আমি শ্ৰীৰামপুৰ গেটেৰে আমি টেক্স দি পাৰ হৈছো, তাৰে পিছতো তেওঁলোকে খেদি গাড়ীখন ধৰিছে, যাৰ ফলত আজি দুৰ্ঘটনা হোৱা বাবেহে অসমৰ ৰাইজে গম পালে। কিন্তু দুৰ্ঘটনা নোহোৱা হলে হয়তো মাৰ ধৰ কৰি হলেও সেই যিটো 20 লাখ দাবী কৰিছিলে, সেই 20 লাখটো হয়তো ললেহেঁতেন।
এই হাজোৰ পৰা আদি কৰি চাংচাৰিৰ পৰা আদি কৰি যিমান ভিতৰুৱা ৰাস্তা আছে তাৰমানে গৰুৰ বজাৰতো একাংশ সিহঁতৰ দুষ্কৃতিকাৰী থাকে। গৰুৰ বজাৰৰ পৰা যেতিয়া এখন গাড়ী ওলাই লৈ আহে তেওঁলোকে লগে লগে নাম্বাৰটো সেই খণ্ড সংগঠনৰ নেতাবোৰক প্ৰভাইড কৰে যে এখন গাড়ী ইমান নম্বৰৰ গাড়ীখন অমুক ৰাস্তাৰে গৈ আছে। নহ'লেনো তেনেকে কেনেকে গম পালে? মই আপোনালোকৰ মাধ্যমৰ যোগেৰে মই আগতেও কৈছো, মই আজিও এবাৰ ক'ম যে তেওঁলোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে গৰুৰ দালালি খোৱাতকে গৰুৰ মাংস খোৱা কৰক। আমি গৰুৰ মাংস খোৱা বাদ দিম, আমি গৰুৰ মাংসই নাখাওঁ, কিন্তু আপোনালোকে গৰুৰ মাংস খোৱা কৰক। কাৰণ কিয় জানেনে? আপোনালোকে যিহেতুকে গৰুৰ দালালি কৰি ধন খায়, তাতকে গৰুৰ মাংস খোৱা কৰক। আৰু অসম চৰকাৰলৈ মোৰ বিনম্ৰভাৱে অনুৰোধ জনাইছো, এই অবৈধ গৰুৰ চিণ্ডিকেট চলাই থাকতকে গৰুৰ বজাৰখিনি বন্ধ কৰক। গৰুৰ বজাৰ বন্ধ কৰক, যিহেতুকে গো মাতা হয় সেইটো বিক্ৰীও বন্ধ কৰক।